নমস্কাৰ ৰাইজ, আজি মোৰ ফটোশ্বুট আছে মাৰ্ঘেৰিটাত। আগে পিছে মাৰ্ঘেৰিটা শ্বুট কৰি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ মুস্কান মেকআপ ষ্টুডিঅ'ত। আৰু আহি পায়ে এওঁলোকক লগ পালোঁ। খুব বেছি মৰম লগা হয় দেই মানুহকেইগৰাকী, লগ পাই ভাল লাগিল দেই। আৰু এতিয়া আপোনালোকে মোক ভূতনীৰ নিচিনা দেখিছে, কিন্তু ৱেইট কৰক ফাইনেল লুক চাবলৈ। আৰু এইগৰাকী হৈছে আমাৰ মুস্কান, তাই মেকআপ কৰি আছে। আৰু আজি তাই বোলে মোক কিবা ৰাজস্থানী ৰয়েল ব্ৰাইড বনাব বোলে। আৰু ৰাজস্থানীসকল যি মানে বহুত কিবা কিবি পিন্ধে ন, একদম মাথাৰ পৰা তললৈকে পূৰা একদম গহনা পাতি কিবা কিবি। আৰু আজি মোক গোটেই মোৰ চুলিখিনিও বহুত দীঘলকৈ বেনি কাঠি দিছিলে। মোৰ মানে খুব বেছি ভাল লাগিছিলে। আৰু মই সঁচাকৈ এনেকৈ অকণমান সাজিব কাচিবলৈ বহুত বেছি ভাল পাওঁ। আপোনালোকে মোক ব্ৰাইডতে বেছিভাগ দেখে হয় নাই। আৰু আজিৰ লুকটো আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। আৰু মই বেছি ছেটিছফাইড দেই। এতিয়া যাওঁ ফটোশ্বুট কৰিবলৈ। আমি এতিয়া গৈ আছোঁ শ্বুট কৰিবলৈ। এফালে বোলে ৰেষ্টুৰেণ্ট এখন আছে, তাতে যাওঁ। অলপ মানে মই এতিয়া স্কুটিত যাম, অকণমান পাব্লিক ৰিয়েকশ্যনটো চাবলৈ মই চাব পাৰিম, কিন্তু এতিয়া কোনোবা যদি কেমেৰা কৰি দিয়া হ'লে মজা লাগিলে হ'লে ন, কাৰণ মানুহ পূৰা চাই আছে গাইজ। আমি ওচৰৰে ৰেষ্টুৰেণ্ট এখনত শ্বুট কৰিবলৈ আহিলোঁ। আৰু জানেনে এই চুন্নিটো যে, এই দুপাটাটো একদম মোৰ মাথাত ৰখাই নাই, কি প্ৰব্লেম হৈছে জানো ইয়াৰ। আৰু এইফালে ভণ্টিজনীক লগ পালোঁ। কি নাম তোমাৰ? ৰূপালী। তাই বোলে কাজিৰঙাৰ হয় দেই ছোৱালী, এতিয়া মাৰ্ঘেৰিটাত থাকে বোলে। ভাল লাগিল তাই। এই ভিডিঅ'টো চাগে 1-2 মিনিটমানৰ হ'ব, কিন্তু আমাৰ শ্বুটটো কৰোঁতে গোটেই দিনটো লাগি যায় জানেনে। তো ভোকটো লাগিবই, আৰু মোৰ মানে 10 মিনিট পিছে পিছে ভোক লাগে, কিন্তু শ্বুট থাকিলে অকণমান খেলি মেলি হৈ যায় দেই। কিন্তু ভোক লাগি আছিলে, পূৰা খালোঁ। খাই পেলাই আকৌ এতিয়া মুস্কানৰ ষ্টুডিঅ'লৈ উভতি আহিলোঁ, যিহেতু ঘৰ যাব লাগে। আৰু আজি বাছ বহুত কম আছে। তাৰপিছত এইফালে ভাড়া কাপোৰা চাপৰা খুলি মেলি মই এতিয়া যাবলৈ ওলাইছোঁ। তাৰপিছত আপোনালোকক জনাই দিওঁ যে মুস্কান এগৰাকী খুব বেছি ভাল মেকআপ আৰ্টিষ্ট হয়। মই আজি নিজেই তাইৰ মেকআপটো লৈ খুব বেছি ভাল পাইছোঁ। আপোনালোকেও তাইৰ পৰা মেকআপ ল'ব পাৰে। লগতে তাই ক্লাছেছো দিয়ে, মেকআপ ক্লাছেছ। আপোনালোকে যোগাযোগ কৰিব। মই ফোন বিচাৰি আছোঁ, মই ভিডিঅ' কৰি আছোঁ। ভাবিছো আপুনি কি বিচাৰি আছে আপুনি